নমস্কাৰ। আজি 23 মাৰ্চ 2025 ছানডে। আজিৰ পৰা অহা শনিবাৰলৈ মই এসপ্তাহৰ বাবে ৰাশিফল ক'ম। মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ মই টেৰট কাৰ্ড মতে কিছুমান কথা ক'ম আৰু দুই এখন চিঠি পত্ৰ আনচাৰ দিম। যদি আপুনি ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিছে নতুবা চিঠি পত্ৰ দিব খুজিছে তেতিয়া আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। প্ৰথমতে মই মেষ ৰাশিৰ ফলাফল কৈ আছোঁ। ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন টেৰট কাৰ্ড মতে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটোত কিছু ভাল ফল আহিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখুৱাই আছে। ইণ্টাৰভিউ আদি যদি আপুনি দি আছিলে বা দি আছে তেতিয়াও কিন্তু ফল লভিব। অৱশ্যে ভ্ৰমণ আদিত কিছু বাধা আছে। ড্ৰাইভিঙত সাৱধান হওক। মংগলবাৰ দিনটো পালন কৰক। ব্যৱসায় বাণিজ্যত ষ্ট্ৰাগল থাকিলেও ৰাশিত এই সপ্তাহটোৰ শেষৰ ফালে ৰাশিমতে কিছু শুভ ফল দিব। টকা পইচা হাতলৈ আহিব। মেষ ৰাশিৰ বিদ্যাৰ্থীসকলৰ উত্তম ফল। এই সপ্তাহটোত আপুনি পাৰিলে নীলা বৰণটো বেছি ইউজ কৰক। হোৱাইট কালাৰ ইউজ কৰিব পাৰে। দিন দুখীয়াক দান ধ্যান কৰক। লাকি নাম্বাৰ হ'ব 7। এতিয়া আহক বৃষ ৰাশিলৈ টৰাছ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সপ্তাহটোৰ মাজভাগৰ পৰা সাৱধান হওক। হনুমান দেৱৰ পূজা পাতল কৰক। মংগলবাৰ দিনটো পালন কৰক। আপোনাৰ ব্যয় বেছি হ'ব পাৰে। ব্যয় বৃদ্ধিৰ যুগ দেখুৱাই আছে। বিদ্যাৰ্থীসকলৰ বাবে বৰ এটা শুভ নহয়। এই সপ্তাহটোত আপুনি পাৰিলে বগলা দেৱীৰ মন্দিৰ দৰ্শন কৰক। মংগল গ্ৰহটো নিজৰ ফেভাৰত ৰাখক, ভাল হ'ব। পাৰিলে লাকি ষ্ট'ন হিচাপে ৰেড কৰেল পিন্ধক। সপ্তাহটোৰ প্ৰথম ভাগত অৱশ্যে টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত যিকোনো ধৰণৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত কিছু সাৱধান হৈ চলক মাত্ৰ। সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড এণ্ড য়েলো। লাকি নাম্বাৰ হ'ব 7। মিথুন ৰাশি, জেমিনি, পেণ্টাকলছ এণ্ড পেজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত যথেষ্ট উন্নতি যেন অনুভৱ কৰিব। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। সাৱধান হওক। টকা পইচা হাতলৈ আহিব পাৰে। অন্ধ ভিখাৰীক টকা পইচা আদি দিয়ক, ভাল হ'ব। মিঠাই খাবলৈ দিয়ক, ভাল ফল পাব। কিছু বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোত শেষৰ ফালে কিছু শুভ ফল পাব। কোনোবাই অন্তৰত আঘাত দিব পাৰে। শত্ৰু বৃদ্ধি হ'ব পাৰে। প্ৰেমত মতানৈক্য থাকিব। অৱশ্যে বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব গল্ডেন কালাৰ। লাকি নাম্বাৰ হ'ব 8। কৰ্কট ৰাশি, কেঞ্চাৰ, দ্য ষ্টাৰ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে লাহে লাহে আগবাঢ়িব পাৰিব। ভৰিৰ ফালেদি আঘাত প্ৰাপ্তিৰ যুগ। চকুৰ পীড়া চকুৰ বেমাৰ আজাৰত ভুগিব পাৰে। শাৰীৰিক সমস্যাই দেখা দিব পাৰে। সাৱধান হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে ভাল ফল পাব। আপুনি যদি ছায়েন্সৰ ষ্টুডেণ্ট তেতিয়াও শুভ ফল আশা কৰিব পাৰে। এই সপ্তাহটোত পৈতৃক ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত শুভ ফল। অৱশ্যে শেষৰ ফালে কিছু সমস্যাও আছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক। ড্ৰাইভিঙৰ ক্ষেত্ৰত সাৱধান হওক। লাকি নাম্বাৰ হ'ব 3। লাকি কালাৰ হ'ব হোৱাইট। এতিয়া মই এখন চিঠি লৈছোঁ। এখন চিঠি লিখিছে দেৱযানী। কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। আপোনাৰ এই প্ৰগ্ৰামটো আমাৰ সকলোৰে প্ৰিয়। মোৰ হেনো চন্দ্ৰ আৰু ৰবি দুৰ্বল হৈছে, গতিকে কি হ'ব পাৰে আৰু কি কৰিব লাগিব? হয়, চন্দ্ৰ দুৰ্বল হ'লে মানসিক যন্ত্ৰণাত ভুগিব। টেনশ্যন বেছি হ'ব। আৰু ৰবি দুৰ্বল হ'লে সকলোতে বাধা বিঘিনি। আয়োন্নতিকাৰক গ্ৰহ হৈছে ৰবি সূৰ্য। গতিকে ৰবিৰ প্ৰতিকাৰ কৰক আৰু চন্দ্ৰৰ প্ৰতিকাৰ কৰক। চন্দ্ৰ দুৰ্বল হ'লে বৃদ্ধ মানুহক সদায় শুশ্ৰূষা কৰিব। সোমবাৰ দিনটো পালন কৰিব। সোমবাৰ দিনা গাই গৰুক আটাৰ লাড্ডু খুৱাব। তেনেকুৱাকৈ সোমবাৰে সোমবাৰে পালন কৰি যাওক। সোমবাৰে দৰিদ্ৰজনক ভাত খুৱাওক, দক্ষিণাদি দান কৰক। আৰু সোমবাৰে সোমবাৰে কাউৰীক বগা বস্তু নতুবা পায়স খাব দিয়ক। পাৰিলে মাটিৰ কলত কেইটামান পইচা ৰাখি কেনে দিন দুখীয়াক আপুনি সোমবাৰ দিনা দান কৰক। তেতিয়া নিশ্চয় ফল পাব। আৰু যদি ৰবি দুৰ্বল হৈছে তেতিয়া গাই গৰুক প্ৰতি দেওবাৰে দেওবাৰে মিঠা ৰুটি আৰু গুড় খাবলৈ দিয়ক, পানী খাবলৈ দিয়ক। ৰবি দুৰ্বল হ'লে তামৰ পাত্ৰত পানী ৰখ আৰু সূৰ্যক সদায় অৰ্ঘ্য দিয়ক। ৰবি দুৰ্বল হ'লে মাতংগিনী দেৱীৰ পূজা পাতল কৰক। নিজে যিমান পাৰে ৰঙা অৰেঞ্জ আদি কালাৰৰ ড্ৰেছ ইউজ কৰক। তেতিয়া নিশ্চয় ভাল ফল লভিব। ধন্যবাদ। এইখিনিতে মই কৈ ৰখা ভাল যে অহা 29
মাৰ্চ ৰাতি শনি গ্ৰহৰ গোচৰত চেঞ্জ আছে, পৰিৱৰ্তন আছে। তাৰমানে প্ৰায় বহুত দিনৰ মূৰত শনি মীন ৰাশিলৈ গমন কৰিব। শনিৰ মীন ৰাশিৰ গমনত দুটামান ৰাশিৰ কিন্তু অশুভ ফল দেখুৱাই আছে, কাৰণ সিংহ ৰাশি মানে লিঅ' আৰু চেজিটেৰিয়াছ ধনু ৰাশি এনেকুৱা আঢ়ৈয়া ষ্টাৰ্ট হ'ব। আচলতে ৰাশিৰ পৰা অষ্টমত যদি শনি থাকে, নতুবা চতুৰ্থ ভাৱত শনি থাকে, তেতিয়া কিন্তু আঢ়ৈয়া বুলি এষাৰ কথা আছে, চাৰে ষাঠিতকৈও বেয়া। যেনে মকৰ ৰাশিৰ চাৰে ষাঠি এৰা দিব, কিন্তু কুম্ভ ৰাশি, মীন ৰাশি, মেষ ৰাশিৰ চাৰে ষাঠি থাকিব, কিছু অশুভ ফল দিব, বাধা বিঘ্নি থাকিব। কিন্তু যিসকলৰ আঢ়ৈয়া, সিংহ ৰাশি আৰু ধনু ৰাশি, এওঁলোকৰ কিন্তু টকা পইচা ফালেদি যথেষ্ট বেয়া, আৰ্থিক নাটনি হ'ব, টকা পইচা হানি হ'ব, মানহানি আদিৰ যুগ আছে। একেবাৰে নিজৰ মানুহৰ শত্ৰু হৈ যাব পাৰে, ৰাজৰোষত পৰিব পাৰে, দুৰ্ঘটনা, হেল্থ প্ৰব্লেম আদি লাগিয়ে থাকিব। ইভেন ক্ল'জ ৰিলেটিভৰ মৃত্যুলৈকে হৈ যাব পাৰে আঢ়ৈয়াৰ পিৰিয়ডত। গতিকে এই পিৰিয়ডখনে আপোনালোকে সাৱধান হওক। যিসকলৰ সিংহ ৰাশি তেওঁলোকে আৰু ধনু ৰাশিয়ে শনিৰ প্ৰতিকাৰ সদায় কৰক, সদায় হনুমান দেৱক নিজৰ লগত ৰাখক, হনুমানৰ লকত পিন্ধক, তেতিয়াও কিন্তু ভাল ফল দিব। আৰু পাৰিলে সদায় শনি মন্দিৰ দৰ্শন কৰক, মাজে সময়ে শনি মন্দিৰত টকা পইচা দি দক্ষিণা হিচাপে আগবঢ়াওক, ক'লা ৰঙৰ কাপোৰ কানি, নীলা ৰঙৰ কাপোৰ কানি শনি মন্দিৰত দান কৰক। পাৰিলে নিজে ক'লা ঘোঁৰাৰ নাল এটা পিন্ধক, মধ্যমাত পিন্ধক, শনিবাৰ দিনটোত লঘোণত থাকক, নতুবা ফল মূল আহাৰ কৰক, শনিৰ মন্ত্ৰ মাতক। দক্ষিণাকালী দেৱী আপোনাৰ আৰাধ্য দেৱী হ'ব। ভগৱান কৃষ্ণৰ পূজা পাতল কৰক, হনুমানৰ পূজা পাতল কৰক, তেতিয়া শনিদেৱে আপোনাক বিশেষ অনিষ্ট কৰিব নোৱাৰে। আৰু শনিৰ এই আঢ়ৈয়াৰ পিৰিয়ডত, নতুবা যিসকলৰ চাৰে ষাঠি চলিছে, মেষ ৰাশি, মীন ৰাশি নতুবা কুম্ভ ৰাশিয়ে পাৰিলে শিৱৰ পূজা পাতল কৰক, শিৱৰ আৰাধনা কৰক, তেতিয়াও কিন্তু চাৰে ষাঠি নতুবা আঢ়ৈয়াত আপুনি কিছু অশুভ প্ৰভাৱ হ্ৰাস কৰিব পাৰিব, নাশ কৰিব পাৰিব আৰু ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া সিংহ ৰাশি দিয়ক। পেণ্টাকলছ এণ্ড হেংমেন, এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। সপ্তাহটোৰ মাজভাগৰ পৰা কিছু বাধা বিঘিনি আহিব। যাত্ৰা কৰোঁতে সাৱধান হওক, বিশেষকৈ মাজভাগত যাত্ৰা কৰোঁতে সাৱধান হ'লে ভাল, ড্ৰাইভিঙত সাৱধান হ'লে ভাল। বিদ্যাৰ্থীসকলৰ শুভ ফল দেখুৱাই আছে। অৱশ্যে এই সপ্তাহটোত দুৰ্ঘটনা আদিৰ কিছু যুগ থাকিলেও টকা পইচাৰ ক্ষেত্ৰত কিন্তু ভাল, ব্যৱসায় বাণিজ্যত ভাল হাতলৈ আহিব। আৰু বিদ্যাৰ্থীসকলে মাজে সময়ে শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। লাকি কালাৰ হ'ব ৰেড এণ্ড ব্লু, লাকি নাম্বাৰ 7। এতিয়া হওক কন্যা ৰাশিলৈ। নাইট অফ শ্বৰ্টছ এণ্ড পেজ অফ ওৱান্স, এই দুখন কাৰ্ড মতে বাধা বিঘ্নিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে বটল গ্ৰীণ, লাইট গ্ৰীণ, গ্ৰীণ কালাৰ আদি বেছিকৈ ইউজ কৰক। পাৰিলে বুধবাৰ দিনা গৰখীয়াক দক্ষিণাদি দান দিয়ক, গ্ৰীণ কালাৰৰ কাপোৰ কানি দান দিয়ক, গ্ৰীণ কালাৰৰ মিঠাই আদি খাবলৈ দিয়ক, ভাল হ'ব। কাৰণ টোটেল সপ্তাহটো কিন্তু বাধা বিঘ্নি, যিকোনো কামতে আগবাঢ়িলেও কিন্তু বাধা থাকিব। বিদ্যাৰ্থীসকলে অশুভ ফল পাব। স্বাস্থ্য পাতি মধ্যম। অৱশ্যে দূৰ ভ্ৰমণৰ ক্ষেত্ৰত সাৱধান হওক, বিশেষকৈ পূব দিশত এইটো সপ্তাহত ভ্ৰমণ নকৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ নাম্বাৰ 1 লাকি নাম্বাৰ। এতিয়া তুলা ৰাশি, লিব্ৰা। নাইট অফ ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে সপ্তাহটোত প্ৰথম ভাগৰ পৰাই বাধা বিঘিনি ফেচ কৰিব লাগিব। শিক্ষাৰ্থীসকলে মধ্যম ফল পাব। স্বাস্থ্যৰ কিছু অৱনতি, বিভিন্নজনৰ পৰা স্বীকৃতি পাব, মান সন্মান বৃদ্ধি অৱশ্যে দেখুৱাই আছে। আৰু নিবনুৱাসকলৰ লাহে লাহে উন্নতি হ'ব। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে ভ্ৰমণ আদি চাই চিতি কৰিব। হোৱাইট কালাৰ বেছিকৈ ইউজ কৰক, অফ হোৱাইটো ভাল হ'ব। লাকি নাম্বাৰ হ'ব 8 and 7। বৃশ্চিক ৰাশি, স্কৰপিঅ', ওৱান্স এণ্ড কাপছ, এই দুখন কাৰ্ড মতে পাৰিলে সদায় পুৱা ভাগত অকণমান গাখীৰ খাই ল'ব আৰু দৈৰ ফুট লগাব, যাত্ৰা কৰক, ভাল ফল আহিব। এই সপ্তাহটোত উপাৰ্জন আদিৰ ক্ষেত্ৰত সুযোগ আহিব, ভাল হ'ব। ব্যৱসায় বাণিজ্যত নতুন সুযোগ পাব। পাৰ্টনাৰশ্বিপ ব্যৱসায়টো ভাল। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল ল'ব পাৰে, বিশেষকৈ যদি আপুনি আৰ্টছৰ ষ্টুডেণ্ট, তেতিয়াও বাধা বিঘিনি লাগি থাকিব। অৱশ্যে স্বাস্থ্য পাতি মধ্যম কাৰক। সপ্তাহটোত ভ্ৰমণ আদি কৰিব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ, অৰেঞ্জ কালাৰ আদি বেছিকৈ ইউজ কৰক। লাকি নাম্বাৰ হ'ব 3। ধনু ৰাশি, চেজিটেৰিয়াছ, কাপছ এণ্ড শ্বৰ্টছ, এই দুখন কাৰ্ড মতে ধনু ৰাশিৰ লোকসকলৰ বিভিন্ন সমস্যা থাকিব, কিন্তু বুজাবুজি কৰিব পাৰে, সফলতা আহিব। জীৱনত প্ৰেমৰ ক্ষেত্ৰত শুভ ফল যেন অনুভৱ হ'ব, বিভিন্ন সুযোগ পাব। অৱশ্যে আৰ্থিক সমস্যাও থাকিব। ধাৰ লেনা নকৰিব। এই সপ্তাহটোত ধাৰ লেনা কৰিলে ধনু ৰাশিৰ বাবে বেয়া। ধনু ৰাশিৰ জাতক জাতিকাসকলে দুৰ্ঘটনা আদিৰ
ফলৰ পৰা সাৱধান হওক, গাড়ী ঘোঁৰা নচলাব, বিদ্যাৰ্থীসকলে লাহে লাহে ফল লাভ কৰিব পাৰিব। এই সপ্তাহটোত আপুনি লাইট য়েলো ক্ৰীম কালাৰ ইউজ কৰক। লাকি নাম্বাৰ 7। মকৰ ৰাশি কেপ্ৰিকৰ্ণ, দ্য চেৰিয়ট এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত সাৱধান হওক, টকা পইচা ক'তো বেছিকৈ ইনভেষ্ট নকৰিব, তেতিয়া কিন্তু লোকচান হ'ব পাৰে। য়েলো কালাৰ বেছিকৈ ইউজ কৰক। লাকি নাম্বাৰ হ'ব 6। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোত বিভিন্ন দিশত শুভ অশুভৰ মাজেৰে যাব, কিন্তু নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰিত ভাল, বিয়া বাৰুৰ প্ৰস্তাৱ পাব পাৰে আৰু প্ৰেমৰ ক্ষেত্ৰত কিন্তু আগবাঢ়িব পাৰে। ধন্যবাদ। কুম্ভ ৰাশি একুৰিয়াছ, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে কোনো মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে মূল্যৱান সম্পদ হেৰুৱাৰো দিশ দেখুৱাই আছে। কৰ্মচিন্তা উন্নত হ'ব, নতুন কাম কাজত হাত দিলে সফলতা আহিব। বিদ্যাত অৱশ্যে তেনে সফলতা নাই, লাহে লাহে আগবাঢ়িব পাৰিব। দূৰ ভ্ৰমণ আদিৰ সুযোগ পাব। এই সপ্তাহটোত পাৰিলে মাংগলিক কৰ্ম নকৰিব, সোণালী বৰণটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া আহিছোঁ মীন ৰাশিলৈ, শ্বৰ্টছ এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে এই সপ্তাহটো সাৱধানে থাকক, সাৱধানে পাৰ কৰক, ভাল হ'ব। পাৰিলে সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক, কৃষ্ণ সেৱা কৰক, কৃষ্ণ মন্দিৰত শৰাই বা আগবঢ়াওক, শুক্ৰবাৰ দিনটো পালন কৰক। বাধা বিঘ্নিৰ মাজেৰেও ব্যৱসায় বাণিজ্যত কিছু সফলতা আহিব। বিদ্যাৰ্থীসকলে মধ্যম ফল পাব। প্ৰেম প্ৰীতিত অতি অশুভকাৰক, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভকাৰক। এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ নকৰিব। লাইট য়েলো, ক্ৰীম কালাৰ, চিলভাৰ কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 7 and 9। ধন্যবাদ। আপুনি যদি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে নতুবা মোক ফ'ল' কৰিব খুজিছে, তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি ফেচবুক পেজত চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।